জুবিন গাৰ্গৰ শেষ যাত্ৰাই বিশ্ব অভিলেখ গঢ়িছে। জুবিন গাৰ্গৰ এই শেষ যাত্ৰা অনন্য ব্যতিক্ৰম আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেনেদৰে অসমৰ প্ৰতিগৰাকী লোকে কান্দিছিল, তেনেদৰে শেষ যাত্ৰাত অংশ লোৱা লোকৰ সংখ্যাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ'ল। জুবিন গাৰ্গ যে অনন্য আছিল, জুবিন গাৰ্গ যে বিশ্বত প্ৰভাৱ পেলাব পৰা এগৰাকী ব্যক্তি আছিল, সেই কথা প্ৰমাণ কৰি দিলে অসমবাসীয়ে, সেই কথা প্ৰমাণ কৰি দিলে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ লগে লগে শোকত ভাগি পৰিল সমগ্ৰ ৰাজ্যবাসী, আৰু সেই একেটা সময়তে শেষ যাত্ৰাত শেষ শয়নত এবাৰ দেখা দিবলৈ কেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ আগমন ঘটিল, আৰু লাখ লাখ জনতাৰ সোঁত বোলে, আৰু এই শেষ যাত্ৰাত অংশ লোৱা লোকৰ সংখ্যাই বিশ্বত অভিলেখ গঢ়িবলৈ সক্ষম হ'ল। লিমকা বুক অফ ৰেকৰ্ডছে ইতিমধ্যে জুবিন গাৰ্গৰ এই শেষ যাত্ৰাৰ বিশেষ সন্মান আগবঢ়াইছে। চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে শেষ যাত্ৰাত অংশগ্ৰহণকাৰী লোকৰ সংখ্যাই। বিশ্বৰ ভিতৰতে জুবিন গাৰ্গ যে অনন্য, সমগ্ৰ দেশৰ ভিতৰতে জুবিন গাৰ্গ যে অনন্য, জুবিন গাৰ্গৰ যি সত্তা, জুবিন গাৰ্গৰ যি শিল্পী সত্তা, জুবিন গাৰ্গৰ যি সৃষ্টি, সেয়া যে অনন্য আকৌ এবাৰ প্ৰমাণ হ'ল। জুবিন গাৰ্গৰ শেষ যাত্ৰাই বিশ্ব অভিলেখ ৰচনা কৰিলে। লিমকা বুক অফ ৰেকৰ্ডছে দিলে বিশেষ সন্মান। এয়া হৈছে জুবিন গাৰ্গৰ প্ৰভাৱ। মৃত্যুৰ আগমুহূৰ্তলৈকে জুবিন গাৰ্গে কেতিয়াও কোনো ক্ষেত্ৰতে আপোচ কৰা নাছিল, একো বিষয়তে জুবিন গাৰ্গ সদায় নিৰ্ভীক আছিল, জুবিন গাৰ্গ সদায় সাহসী আছিল, জুবিন গাৰ্গে সদায় জাতিৰ বাবে চিন্তা কৰিছিল, আৰু সেইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰতিগৰাকী অসমীয়াই কান্দিলে, আৰু জুবিন গাৰ্গৰ শেষ যাত্ৰাত অংশ ল'বলৈ ৰাজ্যৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো ওলাই আহিলে। লিমকা বুক অফ ৰেকৰ্ডছে বিশেষ সন্মান আগবঢ়াইছে। উল্লেখ যে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ শেষ যাত্ৰাই। জনসমুদ্ৰৰ সৃষ্টি হ'ল, লাখ লাখ লোকৰ সমাৱেশ ঘটিল। সৰুসজাইত যেতিয়া জুবিন গাৰ্গক শেষ শয়নত এবাৰ চাবলৈ গৈছিল সকলো, সৰুসজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱাৰ সময়তো যি বীৰ দি বাট নোপোৱা এটা অৱস্থা, সোণাপুৰৰ সমাধিস্থলীটো যেনেদৰে লোকে লোকাৰণ্য হৈ পৰিল, মুঠৰ ওপৰত লিমকা বুক অফ ৰেকৰ্ডছে বিশ্বৰ অন্য এক সন্মান আগবঢ়াইছে জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ ক্ষেত্ৰত। উল্লেখ যে চতুৰ্থ সংখ্যক লোকেৰে ইতিমধ্যে বিশ্বৰ ইয়াৰ পূৰ্বতে আন তিনিটা ঘটনাই এনেধৰণৰ তালিকাত স্থান লাভ কৰিছিল, সেয়াও লিমকা বুক অফ ৰেকৰ্ডছে উল্লেখ কৰিছে। আৰু চতুৰ্থবাৰৰ বাবে জুবিন গাৰ্গৰ শেষ যাত্ৰাত এনেদৰে মানুহ দেখিবলৈ পোৱা গ'ল। এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম, এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা। যিগৰাকী জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বতেও কেনেদৰে তেওঁৰ কামৰ জৰিয়তে, তেখেতৰ কামৰ জৰিয়তে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল, প্ৰতিটো ক্ষেত্ৰতে নিৰ্ভীক আৰু সততাৰে কাম কৰি আপোচবিহীনভাৱে সদায় থাকিছিল, সেইগৰাকী জুবিন গাৰ্গৰ শেষ যাত্ৰাই দেখুৱালে নিদৰ্শন। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে একতা আৰু সমন্বয়ৰ বাণীৰে জুবিন গাৰ্গৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিলে লাখ লাখ লোকে। লিমকা বুক অফ ৰেকৰ্ডছে সন্মান দিছে জুবিন গাৰ্গৰ শেষ যাত্ৰাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ'ল। ইয়াৰ পূৰ্বতে আন তিনিটা ঘটনাহে আছে যি শেষ যাত্ৰাত এনেদৰে লাখ লাখ মানুহৰ সমাৱেশ ঘটিছিল, আৰু জুবিন গাৰ্গৰ শেষ যাত্ৰাত লাখ লাখ মানুহৰ সমাগমে প্ৰমাণ কৰি দিলে যে অসমৰ এইগৰাকী কিংবদন্তী শিল্পী, অসমৰ এইগৰাকী কিংবদন্তীয়ে জীৱিত কালত কি কৰি থৈ গ'ল। এই 52টা বছৰত জুবিন গাৰ্গে যিখিনি কৰিলে সেয়া অসমীয়াই চিৰদিন চিৰকাল মনত ৰাখিব। চন্দ্ৰ সূৰ্য থকালৈকে বিশ্বৰ প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ কথা জানিব পাৰিব। সেয়াই হৈছে জুবিন গাৰ্গ, যি জুবিন গাৰ্গক লিমকা বুক অফ ৰেকৰ্ডছেও সন্মান দিবলৈ বাধ্য হ'ল শেষ যাত্ৰাত উপস্থিত হোৱা লাখ লাখ লোকৰ সংখ্যাৰ পৰা। উল্লেখ যে এয়াই হৈছে জুবিন গাৰ্গ, মৃত্যুৰ আগতো যি, মৃত্যুৰ পিছতো জুবিন গাৰ্গ। মুঠৰ ওপৰত মৃত্যু সঁচাকৈয়ে জিনিছে জুবিন গাৰ্গে।